ভিউৱাৰ্ছ সকললৈ স্বাগতম জনাইছো। আজি মই লৈ আহিছো এটা ৰিয়েলমি খুব ট্ৰেণ্ডত থকা ফোন P3X, খুব ধুনীয়া ফোন। ফোনটো ফুল্লি ৱাটাৰপ্ৰুফ, পানীত জুবাই দিব পাৰিব। বেটাৰী খুব ভাল, 6000 বেটাৰী আছে। লগতে 45 ওৱাট ফাষ্ট চাৰ্জিং আছে, 50 মেগাপিক্সেল কেমেৰা আছে। যেহেতু ফ্লিপকাৰ্টত এইটো 14000 টকা ইয়াৰ প্ৰাইচ দেখাই আছে। যেহেতু ভাইটি যেহেতু মাজুলীৰ পৰা আহিছে আমাৰ অভিজিত মোবাইল ল'বলৈ, সেইকাৰণে মই লগে লগে ভাইটিক 500 টকা ফ্লিপকাৰ্টত ডিছকাউণ্ট দিলো আৰু লগতে মোৰ ফালৰ পৰা এখন ভাল টেম্পাৰ গিফ্ট দিছো। আৰু ভাইটিয়ে এতিয়া আমাৰ ইয়াতে এই ফোনটো আনবক্সিং কৰিব। ভাইটি কোৱা, আনবক্সিং কৰা। যেহেতু ভাইটিয়ে মোবাইলটো ফাইনেলি ল'লে আৰু ভাইটিক যিহেতু মই কিবা এটা মৰম লাগিলে, সেইকাৰণে ভাইটিক লগতে আৰু এডাল নেট বেংক মোৰ ফালৰ পৰা গিফ্ট দিছো। আৰু ভাইটি কেনেকুৱা পালে আমাৰ এতিয়া মোবাইলটো কিনি, ভাইটি দুআষাৰ কোৱা মোৰ ভিউৱাৰ্ছসকলক। মোবাইল ষ্টৰ আহিব চবে, মাজুলীৰ পৰা আহিছো মই। মোবাইলটো ল'লো, দাদাইও বহুত কমাই দিছে ফ্লিপকাৰ্ট লোৱাটো প্ৰাইচটো। চবে আহিব আৰু মোবাইলটো ল'ব ভাল। আৰু দাদাই এটা গিফ্ট দিছে। ঠিক আছে, আহিব আপোনালোকে যিবিলাকে ধৰক ভাবি আছে যে মোবাইল এটা ল'ম, যিসকল মানুহে ভাবি আছে যে মোবাইল এটা ল'ম, আমাৰ অভিজিত মোবাইল আহিব। ভাল ডিছকাউণ্ট চলি আছে। ফ্লিপকাৰ্টত মই তেওঁক ডিছকাউণ্ট কৰি দিছো, তেওঁ নিজে কৈছে। আৰু লগতে মই তেওঁক এডাল নেট বেংক গিফ্ট দিছো। আপোনালোকে আহক, লৈ যাওক ধুনীয়া ধুনীয়া মোবাইল।